নমস্কাৰ সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। মই আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ভাৰত চৰকাৰে পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যি এক কাৰ্যসূচী গ্ৰহণ কৰিছে, এক পেৰ মা কে নাম, অৰ্থাৎ এটা গছপুলি মাৰ নামত। সেই কাৰ্যসূচীৰ অধীনত আপোনালোকে গম পাইছে ইতিমধ্যে প্ৰতিখন বিদ্যালয়ে ৭০টাকৈ গছপুলি ৰোপণ কৰাৰ লগতে এটা ৱেব পৰ্টেলত আপোনালোকে আপলোড কৰিব লাগিব ফটোসমূহ। সেই ফটোসমূহ আপোনালোকে কেনেদৰে তুলিব লাগিব আৰু কেনেদৰে আপলোড কৰিব লাগিব সেই সবিশেষ জনাই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে গছপুলিটো যেতিয়া ৰোপণ কৰোঁতে কাৰ দ্বাৰা ৰোপণ কৰিব লাগিব? শিক্ষাৰ্থীৰ দ্বাৰা আপোনালোকে ৰোপণ কৰাব লাগিব আৰু শিক্ষাৰ্থীয়ে ৰোপণ কৰোঁতে লগত মাকগৰাকী থাকিব লাগিব আৰু মাকৰ সৈতে শিক্ষাৰ্থীগৰাকী আৰু পুলিটোৰ সৈতে আমি এখন জিঅ'টেগ ফটো তুলিব লাগিব। আৰু জিঅ'টেগ ফটো তোলোতে আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যাতে বিদ্যালয়খনৰ নাম, ডেট অৰ্থাৎ তাৰিখ আৰু আমাৰ কাৰ্যসূচীটোৰ নাম অৰ্থাৎ এক পেৰ মা কে নাম, এই কথাকেইটা যাতে এখন কাগজত বা এখন বৰ্ডত বা এখন চাইনবৰ্ডত লিখা থাকে সেইটো আপোনালোকে নিশ্চিত কৰিব। তো আপোনালোকে তাৰপাছত ফটোটো তোলাৰ পাছত ফটোখিনি আমি আপলোড কৰিব লাগিব ৱেবছাইটত ফটোখিনি আপলোড কৰিবৰ বাবে আপোনালোকে যাব লাগিব ecoclubs.education.gov.in। ইতিমধ্যে মই ৱেবছাইটটো ইয়াত দি দিছোঁ, আপোনালোকে দেখা পাব বা মই তলৰ ডেছক্ৰিপশ্যনতো ৱেবছাইটটো দি দিম। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে তালৈ যাব পাৰিব, ৱেবছাইটলৈ যাব পাৰিব আৰু এনেদৰে আপোনালোকে ফটোখন আপলোড তুলিব লাগিব। আপোনালোকে দেখা পাইছে। তাৰপিছতে গ'লে আপোনালোকৰ এনেদৰে পেজটো আহিব। আমি তললৈ স্ক্ৰল কৰি দিম। স্ক্ৰল কৰিলে তললৈ আহিব যে জইন দ্য মুভমেণ্ট এক পেৰ মা কে নাম 2.0 পাৰ্টিচিপেশ্যন ফৰ্ম। এই ফৰ্মখন আমি ফিল আপ কৰিব লাগিব। ফৰ্মখনত কি থাকিব? ষ্টুডেণ্ট নেম থাকিব, মাদাৰ্ছ নেম মাকৰ নাম, ষ্টুডেণ্টৰ নাম মাকৰ নাম, ফাদাৰ্ছ নেম অৰ্থাৎ দেউতাকৰ নাম, ক্লাছ, এজ আৰু জেণ্ডাৰ, এইকেইটা আমি দিব লাগিব আৰু ইউডাইচ কোডটো দিব লাগিব। অৰ্থাৎ যিখন বিদ্যালয়ৰ হয় ছাত্ৰীগৰাকী সেই ইউডাইচ কোডটো আমি দিব লাগিব। ইউডাইচ কোডটো দিয়াৰ পাছত আমি ফটোখন দিব লাগিব। ফটোখন দিবলৈ হ'লে আমি ইয়াতে আছে চুজ ফাইল বুলি আছে, আপলোড ইমেজ, চুজ ফাইলত ক্লিক কৰি দিলে এইটো আমাৰ অট'মেটিকেলি গেলাৰীলৈ গুচি যাব। গেলাৰীত যিখন ফটো আমি দিব লাগে সেইখন ক্লিক কৰি দিব লাগিব। ক্লিক কৰিলে আমাৰ এইটো ইয়ালৈ ফটোখন আহি যাব। তাৰপিছতে আমাৰ এইটো ডিছক্লেইমাৰটোত আমাৰ যিটো আছে সেইটো আমি ক্লিক কৰি দিব লাগিব। ডিছক্লেইমাৰটো এইটো বুজাইছে যে আমি এই দিয়া তথ্যসমূহ শুদ্ধ আৰু আমি এই ফটোখন পাব্লিকলি অৰ্থাৎ ৰাজহুৱাভাৱে ব্যৱহাৰ কৰিবলৈ আমি অনুমতি প্ৰদান কৰিছোঁ। সেইটো কৰি আমি কি কৰিব লাগিব? ছাবমিট কৰি দিব লাগিব। ছাবমিট কৰাৰ পাছত আমাৰ এটা অপশ্যন আহিব ডাউনলোড চাৰ্টিফিকেট বা জেনেৰেট চাৰ্টিফিকেট। সেই চাৰ্টিফিকেটখন আমি ডাউনলোড কৰি আমি ষ্টুডেণ্টগৰাকীক বা অভিভাৱকক আমি শ্বেয়াৰ কৰিব পাৰিম। এনেদৰেই আমি এখনকৈ আমি ৭০খন ফটো তুলিব লাগিব। যদিও বা ডেটটো আমাৰ ৩০ ছেপ্টেম্বৰলৈকে দিছে, অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰিলেও হ'ব, কিন্তু আমি যথাসাধ্য যিমান পাৰি সোনকালে যদি আমি কামটো কৰোঁ তেনেহ'লে ভাল হ'ব। আৰু আপোনালোকে ফটোবোৰ পাছত আপোনাৰ ইয়াত যিটো ভিউ ইমেজ গেলাৰী বুলি থাকে সেই ইমেজ গেলাৰীত গৈ আপোনালোকে চাব পাৰিব। আৰু বা আপোনালোকৰ যি লগইন আইডি আছে ইকো ক্লাবৰ, সেই ইকো ক্লাবৰ লগইন আইডিও আপোনালোকে কি কৰিব পাৰিব? লগইন কৰিও আপোনালোকে চাব পাৰিব। তো এনেদৰে আছে ফটোখিনি, আপোনালোকে কেনেদৰে আছে দেখিছে। সেই ফটোখিনি আমি এনেদৰে তুলিব লাগিব। তো এই কামটো আপোনালোক সকলোৱে অতি সহজে কৰিব পাৰিব বুলি ভাবিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টি আপোনালোকে ভাল পাব আৰু যদি ভাল পায় আপোনালোকে আপোনালোকৰ সতীৰ্থসকলৰ লগত শ্বেয়াৰ কৰি দিব। যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকে। সকলোকে ধন্যবাদ জনাইছোঁ। পৰিৱেশ সুৰক্ষাৰ এই কাৰ্যসূচী সফল কাম হ'ব বুলি আমি আশা ৰাখি পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।